বক্তব্য শুনিলোঁ। বিশেষকৈ তেখেতে ভাৰতবৰ্ষৰ সাংবাদিকতাৰ গণতান্ত্ৰিক ব্যৱস্থাটো মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে সুন্দৰ বিশ্লেষণ কৰিছে, সুন্দৰ বিশ্লেষণ তেখেতে আগবঢ়ালে। বিশেষকৈ আমাৰ এতিয়া সলনি হৈ গৈছে পৰিৱেশটো। তেখেতে যেনেকৈ জোনাকী আছিলে, বাঁহী যুগ আছিলে, এতিয়া হয়তো ডাম্পাৰ যুগো হ'বগৈ পাৰে। মানে এই কথাবিলাক অতি গুৰুত্বপূৰ্ণ। আৰু বিশেষকৈ সংবাদ গোষ্ঠীবিলাকৰ এতিয়া কিছু পৰিৱৰ্তন হৈছে। এটা সময়ত যিটো আছিলে যে এটা দেশপ্ৰেমৰ কাৰণে, ৰাইজৰ স্বাৰ্থৰ কাৰণে কাম কৰিছিলে, কিন্তু এতিয়া বৰ্তমান সংবাদবিলাক যিটো সাংবাদিকতা এইটো এটা গোষ্ঠীত পৰিণত হৈছে, ব্যৱসায়ত পৰিণত হৈছে। আপোনালোকে দেখিছে যে অসমতে যিমানবিলাক আজিকালি যিবিলাক পেপাৰ গোষ্ঠীয়ে হওক বা চেনেল গোষ্ঠী হওক, সেইখিনি দেখা যায় যে ৰাজনৈতিক নেতাবিলাকে এইবিলাক খুলি আছে। গতিকে এটা নিৰ্দিষ্ট এটা ৰাইজৰ স্বাৰ্থটো নাথাকিব, এই ব্যক্তিজনৰ স্বাৰ্থটোহে থাকিব। এই ধৰণৰ কথা হৈছে। তাৰ ক্ষেত্ৰত কিন্তু সৰু সৰু যিবিলাক বাতৰি কাগজ, সৰু সৰু যিবিলাক চেনেল, সেইবিলাকে কিন্তু কিছু স্বাধীনতা বৰ্তমান বৰ্তাই ৰাখিছে বুলি মই ভাবোঁ। বিশেষকৈ আমাৰ বোকাখাতৰে আমাৰ আজি উদ্যোগক যিটো আমাৰ ৰাজপদেৱৰ সম্পাদনাত ৰাইজৰ খবৰ 19 বছৰ হৈছে, কেইদিনমান আগতে বৰ্ষপূৰ্তি হৈ গৈছে। এই যে সৰু সৰু পেপাৰবিলাক, সেইবিলাকে কিন্তু এটা অঞ্চলত সাংবাদিকতাৰ যিবিলাক প্ৰভাৱ, সেইবিলাক পৰিচালনা কৰি গৈ আছে। মই আজি বিশেষকৈ তালুকদাৰ ডাঙৰীয়া যিখিনি বক্তব্য, সেইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ বক্তব্য। মই ভাবোঁ যে আপোনালোকৰ মাজত, প্ৰত্যেকৰ মাজত হয়তো এটা চিন্তাৰ উদ্বেগ হ'ব পাৰে। আমাৰ দুয়োগৰাকী বিশিষ্ট ব্যক্তি আছে, আপোনালোকে তেখেতসকলক যিহেতুকে বক্তৃতা তেখেতসকলে দিলে, কিবা প্ৰশ্নটো আপোনালোকে সুধিব পাৰে, তেখেতসকলে তাৰ উত্তৰ দিব। মই আচলতে আৰম্ভণিতে বৰ তথ্যৰ কথালৈ যোৱা নাছিলোঁ। মই মানে নিৰাশাৰ মাজত, হতাশাৰ মাজত দুটা আশাৰ বতৰা দিছিলোঁ। তাৰ দুইটা কথাই কিন্তু এটা পৰিৱেশ লৈ আৰু এটা গণতন্ত্ৰ লৈ। মই এতিয়া মুকলিকে ক'ব লাগিব, ইমান হতাশা নিৰাশাৰ পিছত আমাৰ সন্দীপন তালুকদাৰে তথ্য সমৃদ্ধ এটা ভাষণ দিলে। তাত মই এটা কথা কওঁ, এই কথাটো মই একমত, আৰু 2021 চনৰ আগতে আৰু বেছি মই একমত আছিলোঁ যে আমি গদি মেডিয়া বুলি ক'লে সাধাৰণতে যিটো বুজি পাওঁ, সেইটো আপুনি ভাৰতৰ মানে তথাকথিত মূলসুঁতিৰ ভাৰতবৰ্ষত আমি যিটো হাৰত তেওঁলোকক দেখোঁ, তেওঁলোকৰ হৈচৈ উৎপাত হুলস্থুল যিধৰণে দেখোঁ, অসমত 4 বছৰমানৰ আগলৈকে কম আছে। 4 বছৰমানৰ পাছত গতি বুলি নকওঁ, অকণমান মানে যিটো আমাৰ স্বাধীন চিতিয়া চিন্তা আছিল, অলপ কমা যেন লাগে। মই ধাৰণাৰ পৰা কৈছোঁ, গৱেষণা নাই কৰা। গতিকে গৱেষণা কৰি কোনোবাই পিছত যদি MPhil PhD কৰে, মোৰ কথাটো ভুলো হ'ব পাৰে। কিন্তু মোৰ ধাৰণা, যোৱা 4 বছৰমানৰ পিছত অসমৰ যিটো স্বাধীন চিতিয়া এটা সত্তা 2014 চনৰ পৰা 20-21 চন মানলৈ আছিল, সেইটো অকণমান যেন অৱনমিত হ'ল। তাৰ পিছতো কিন্তু মই তাৰ উদাহৰণো দি দিওঁ। চাওক, আপুনি অসমত এতিয়া এনেকুৱা এটা পৰিস্থিতি যে ডাঙৰ ডাঙৰ বাতৰি কাকতত আপুনি যদি বিজ্ঞাপন যদি নাপায়, চৰকাৰী বিজ্ঞাপন, পেপাৰবোৰ নচলে। গতিকে আপুনি মানুহকো একে সময়তে, কিন্তু অকল দিছপুৰক গালি পাৰিলে নহ'ব, মানুহৰো এটা দুখ আছে। কোভিডৰ সময়ত অসমীয়া মানুহে কোভিডৰ পাছত বেলেগ কি নিয়ম মানিলে নামানিলে মই নাজানো, সামাজিক মানে মুখাবন্ধনী পিন্ধা, মাস্ক পিন্ধা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, কিমান মানিলে নামানিলে আপোনালোকে দেখিলে। কিন্তু বাতৰি কাকতত যে বীজাণু আহে, এই কথাটো অসমীয়া মানুহে ভাবি ল'লে আৰু তাৰ পিছৰ পৰা সম্পূৰ্ণ এৰি দিলে। তাৰমানে অংশীদাৰিত্ব নল'ব, সব দিল্লীয়ে কৰিব লাগিব, সব দিছপুৰে কৰিব লাগিব, আছুৱে কৰিব, কৃষক মুক্তিয়ে কৰিব, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিব, কৰিব পাৰিলে ভাল, কৰিব নোৱাৰিলে গালি দি দিয়া। মই গালি দিব নালাগে বুলি কোৱা নাই, মই গালি খাওঁ, গালি দিও আহিছোঁ, কিন্তু এটা যুক্তি নিৰ্ভৰ হ'ব। মই এতিয়া কথাটো কওঁ, শুনক, পোনপটীয়া কথা। অসমত আজি এটা ভাৱ হয়, আপুনি যদি অকণমান মাৰ্জিতভাৱে যুক্তিসংগতভাৱে কথা কয়, আপুনি দলৰ বিৰুদ্ধে বা সেই দলক নিয়ন্ত্ৰণ কৰা দলটোৰ বিৰুদ্ধেও আপুনি কথা ক'ব পাৰে। কিন্তু কেইজনমান মানুহৰ ব্যক্তিগত জীৱনৰ কথালৈ আপুনি বেছি যদি ক'বলৈ যায়, তেতিয়া হয়তো বিপদ আহিব পাৰে। এনেকুৱা ধৰণৰ এটা কথা অসমৰ সাধাৰণ মানুহে বুজি পাইছে। চাহ খাওঁতে আপোনালোকেও পাতে, আমিও পাতো। মই ভাল পাম যে আপোনাৰ কথাটো ভুল। মোৰ ভাৱ হয়, দলক পাৰিব, দলক নিয়ন্ত্ৰণ কৰা দলটোকো পাৰিব, এই কেইজনমান মানুহক নোৱাৰিব, যি বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সিদ্ধান্তটোৱে মূল বুলি পৰিগণিত হয়। গতিকে
আধা গলি মেলি আমিও হ'বলৈ বাধ্য হ'লো বা কোৱাৰ্টাৰ বইল বুলি কয় কণী হাফ বইল কোৱাৰ্টাৰ বইল আমি কোৱাৰ্টাৰ বইল 10% হ'লেও আমি হৈছোঁ কাৰণ আমি নিজৰ বেমাৰটো আছে বুলি কৈ সেইটো সৎসাহস লাগিব কিন্তু আমি যদি কৈ থাকোঁ গোটেই ভাৰতত আছে আমাৰ নাই অলপ ভুল কোৱা হ'ব আমাৰ লাহে লাহে আহিছে কিন্তু মই তাৰ মাজতো আশাৰ কথাটো এইকাৰণে কৈছিলোঁ গণতন্ত্ৰ বচাবলৈ হ'লে সন্দীপনে ভাল কথা কৈছে যে নিৰ্বাচনী গণতন্ত্ৰই আমাৰ মানুহে 5 বছৰৰ পিছত গণতন্ত্ৰৰ একমাত্ৰ এটা প্ৰতীক বুলি ভাবে নহয় কিন্তু সেইটো আটাইতকৈ এটা শক্তিশালী প্ৰতীক বা অংগ এই কথাটো হয় বুলি কোনেও নুই কৰিব নোৱাৰে সেইবাবে মই যোৰহাটৰ নিৰ্বাচনৰ কথাটো কৈছিলোঁ মাত্ৰ এবছৰ আগতে অসমৰ মানুহে মই আকৌ কৈছোঁ মই কংগ্ৰেছৰ সমৰ্থক নহয় কিন্তু প্ৰমাণ দিছিল যে ইমানৰ পিছত আমি এটা প্ৰত্যুত্তৰ দিব পাৰোঁ দিছিলে তাৰ পিছত যদি তেওঁলোকৰ মাজৰ তৰ্ক বিতৰ্ক উখনা উখনি ব্যক্তিগত ন্যস্ত স্বাৰ্থক ওপৰত ৰাখি অসমৰ স্বাৰ্থক যেতিয়া জলাঞ্জলি দিব তেতিয়া টেলিভিছনৰ বাইটটো বা বুমটো দেখিলে তেওঁলোকৰ যেতিয়া ৰাজনীতি কৰো কৰো লাগে কাবাক মানে একেবাৰে কাবাক আমি টেলিভিছনত প্ৰায় শুনো নহয় তুলা ধুনা দিলে যে টেলিভিছনত বাইটটো পালে অপজিশ্যনৰ নেতাকেইজনে শাসকীয় পক্ষক তুলা ধুনা দিলে কিন্তু ৰাইজৰ মাজত গৈ তেওঁলোকৰ বিকল্প কি আছে সেই বিষয়ত কৰিব লগা কষ্টৰ কামটো নকৰে মানে নোটখন লাগে আমাৰ দিনত টেষ্ট পেপাৰ বা নোট পঢ়ি দিব কিন্তু পাঠ্যপুথি বা পুথিভঁৰাললৈ গৈ নপঢ়ে ৰাজনীতিকে যেতিয়া তেনেকুৱা কাম কৰিব তেতিয়াহ'লে জনগণৰ এই বিচৰা পৰিৱৰ্তন হ'ব জ্যোতিপ্ৰসাদে কোৱা ৰূপান্তৰ নহয় কাৰণ ৰূপান্তৰ সদায় যোগাত্মক পৰিৱৰ্তন ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে কাৰণ পৰিৱৰ্তনৰ কথা কৈ মানুহ আহে আপোনালোকে দেখিছে মই নকওঁ ভাল হৈছে নে বেয়া হৈছে কিন্তু যদি সঁচা অৰ্থত ৰূপান্তৰ অহা হ'লে আমি ক'ব পাৰিলো হয় আমাৰ মত বেলেগ ধৰ্ম বেলেগ আমাৰ ৰাজনৈতিক দৰ্শন বেলেগ কিন্তু কিছু ভাল কথা হয়তো হৈছে আজি সেইটো হোৱা নাই ভাবেই মই ভাবোঁ যে আমি চেষ্টা কৰি থাকিব লাগিব আপুনি হতাশাৰ কথা কৈছে নিৰাশাৰ কথা কৈছে কিন্তু তাৰ মাজতো মই ভাবোঁ আমি যদি চেষ্টাই নকৰোঁ আপুনি খুব বেছি কি কৰিব আপোনাক মই নাভাবিব মোৰো চুলি পকিল বহুত বয়োজ্যেষ্ঠ বুলি কৈছোঁ কিন্তু মোতকৈ আপুনি অকণমান ডাঙৰ হ'ব এতিয়া বহুতে আগৰ দিনত ভাবিব আপুনি আৰু এতিয়া ধৰ্ম কৰ্মই কৰক নামঘৰলৈ যাওক মন্দিৰলৈ যাওক মই সেইটো আপোনাক ফ্ৰীতে সেইটো উপদেশ আপোনাক নিদিওঁ এইটো আপোনাৰ ব্যক্তিগত সিদ্ধান্ত কিন্তু মই ভাবোঁ মানুহ যেতিয়ালৈকে মানসিকভাৱে সক্ৰিয় সক্ষম হৈ থাকে এই দেশখনৰ কথা সমাজখনৰ কথা ভাবিব লাগিব আৰু আপুনি নাভাবো বুলি কৈও আপুনি ভাবিছে নহ'লে দুপৰীয়া 2টা বজাত আহি এই চন্দ্ৰতাপৰ মাজত আধা ৰ'দ আধা চাহ ক'ৰবাত নিৰাশা ক'ৰবাত আশা তাৰ মাজত আপোনাৰ মুখখন কিন্তু তিৰবিৰাই আছে এই তিৰবিৰণিটোৱে আমি অলপ সামূহিক উই হেভ টু মেক ইট ইনক্লুচিভ উই হেভ টু মেক ইট ৰেডি এট দ্য ফেচেছ অফ অল দ্য পিপল অফ দ্য কাণ্ট্ৰি সেইটোৱে আমাৰ লক্ষ্য আমি জানো আমি নোৱাৰোঁ সকলোৰে কিন্তু আমি সেইটোৰ বাবে কাম কৰি যাম বুলি অন্ততঃ মই সেই আশাত বন্দী হৈ থাকোঁ তাৰ বাহিৰে নিৰাশাৰ কথা ক'বলৈ কওক মই নিৰাশাৰ কথা ইয়াত বহুত ক'ব পাৰিম মোৰ হাতত ইমান তথ্য আছে কিন্তু অকল নিৰাশাৰ মই কথাবোৰ ক'ব বিচৰা নাই নিৰাশাজনক পৰিস্থিতিৰ মাজত আশাবাদৰ সন্ধান তাৰমানে কথাটোতেই তাত ওলাই আছে যে সাংঘাতিক নিৰাশাজনক হতাশাজনক পৰিস্থিতি এটা হৈ আছে সংবাদ পত্ৰ বা গণতন্ত্ৰ অৱস্থা ধৰক কৰক সেইবাবে এনে এটা বিষয় তেওঁলোকে বাছি লৈছে আৰু সেইবাবে হয়তো বিষয়টোৰ ওপৰত আলোচনা কৰিব লাগে বুলি আমি গণ্য কৰিছোঁ গতিকে মই আৰু বেলেগৰো প্ৰশ্ন থাকিব আপোনালোকৰ মতামত থাকিব মই দীঘলীয়া নকৰি মই আপোনাৰ নিৰাশা আৰু হতাশাখিনি দিয়ক মই গুৱাহাটীৰ ধূলিৰ মাজত এৰি দিম বোকাখাটখন সেউজীয়া হৈ থাকিবলৈ দিয়ক ধন্যবাদ জনাইছোঁ আমাৰ ময়ূৰ বৰা ডাঙৰীয়া ৰাম কুমাৰ আগৰৱালা এগৰাকী ব্যৱসায়ী তেখেতক মই দেখোঁ প্ৰায় দোকানৰ আগতে ৰাতিপুৱাই বাতৰি কাকত এখন বহি থাকে আৰু এগৰাকী সচেতন ব্যক্তি সংবাদ মাধ্যমৰ লগত জড়িত নহ'লেও তেখেতে আহি যিটো শুনিছে আৰু তেখেতৰ অনুভৱটো ব্যক্ত কৰিছে তেখেতক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আমাৰ যিখিনি প্ৰশ্ন প্ৰায় আৰু আছে যদি সুধিব পাৰে দুগৰাকী ব্যক্তিক আমাৰ তেখেতসকলে ইয়াৰ আশাৰ সমাধান এটা নিশ্চয় দিব আমি তাৰ মাজতে সকলোৱে থাকিবই লাগিব আৰু গণতন্ত্ৰত এটা ডাঙৰ কথা হৈছে যে গণতন্ত্ৰৰ এটা মূল বস্তু হৈছে যে বাক স্বাধীনতা ফ্ৰীডম অফ স্পীচ সেইটো এতিয়া অলপ কমি গৈছে তেখেতে নাম নাই কোৱা যদিও আমি সকলোৱে বুজি পাওঁ কথাবিলাক গতিকে আজি এই পৰিৱেশত
তাৰ মাজতো কিন্তু আমি সকলোৱে ভাল কথাবিলাকেই চিন্তা কৰি যাব লাগিব, সমাজখনৰ কাৰণে কাম কৰি যাব লাগিব। মই ৰামকুমাৰ আগৰৱালাদেৱকো ধন্যবাদ জনাইছোঁ আৰু বৰা ডাঙৰকো ধন্যবাদ জনাইছোঁ। মোৰ নাম চিমি গোস্বামী। মই বৰ্তমান মৰঙীয়াল গাঁও ৰঙাগড়াঘাট গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় মই নাটক মাধ্যমৰ লগত জড়িত এগৰাকী ব্যক্তি। মই এটা কথা ময়ূৰদা আৰু সন্দীপন দাদাক মই সুধিব বিচাৰিছোঁ। ময়ূৰদা মোৰ নাম চিমি গোস্বামী, মই তেজপুৰৰ। মই বিষ্ণুৰাভা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ঘৰৰ কাষতে থাকোঁ আৰু এতিয়া বৰ্তমান মই ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত মই নাটক মাধ্যমৰ লগত জড়িত এগৰাকী ব্যক্তি। এতিয়া আমাৰ ইয়াত কথা আহি পৰিছে গণতন্ত্ৰৰ সুৰক্ষা। গণতন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা বুলি কৈছে। এই যিটো আমাৰ আজি আমাৰ আলোচনা চক্ৰৰ যিটো প্ৰধান বিষয়, তাতে আহি পৰিছে যে গণতন্ত্ৰৰ সুৰক্ষা। গণতন্ত্ৰৰ সুৰক্ষা বুলি কওঁতেই প্ৰথম আহি পৰিল যে গণতন্ত্ৰ বাচি আছেনে নাই। তাৰমানে গণতন্ত্ৰৰ নামৰ এটা শব্দ আছে, কিবা এটা আছে যাৰ সুৰক্ষাৰ কথা আজি আহি পৰিছে। গতিকে প্ৰথমতেই মোক ময়ূৰদাই এটা কথা স্পষ্টকৈ বুজাই দিব লাগিব, কাৰণ মোৰ দলত যিসকল 274গৰাকী ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে, মোৰ পুত্ৰ বা মোৰ সন্তান, তেওঁলোকক মই প্ৰথমতে বুজাব লাগিব গণতন্ত্ৰ মানে কি, তাৰপিছতহে আহিব সুৰক্ষাৰ কথা। এতিয়া অকণমান আগতে আকৌ কলিতা দাই ক'লে যে গণতন্ত্ৰত প্ৰথম চৰ্তই হৈছে বাক স্বাধীনতা, য'ত আমাৰ অসমত এতিয়া আমি সকলো ক্ষেত্ৰতে খৰ্ব হোৱা দেখিবলৈ পোৱা গৈছে। আগতে শিক্ষাগুৰুসকল শিক্ষকসকল আছিল সংবাদ মাধ্যমৰ বা সাংবাদিকতাৰ এটা পাঠকটীয়া, য'ত আগতে সংবাদ পৰিৱেশন কৰিবলৈ দিয়া হৈছিলে শিক্ষাগুৰুসকলক। আৰু আজি সন্দীপন দাই যিখিনি কথা ক'লে, তেখেতে ক'লে তাৰপিছত আমি যিটো দেখিলোঁ দশক, মানে যিটো আমি ময়ো আপোনাৰ 71 চনত জন্মগ্ৰহণ কৰিছোঁ, গতিকে ময়ো অসম আন্দোলন দেখা পাইছোঁ, অসম আন্দোলনৰ লগত মই জড়িত আছিলোঁ। সেইবিলাক কথা এতিয়া ক'বলৈ নাযাওঁ। তেতিয়া মই 7 বা 7ম 8মৰ এগৰাকী ছাত্ৰী। মোৰ চকুৰ আগতেই জাতীয় শ্বহীদ ভূপেন দা আমাৰ গাঁৱৰ পৰাই ঢুকাইছিল বামভৱতীয়া বালিসত্ৰ বা বামভৱতীয়া। তেতিয়া এটাই জানিছিলোঁ যে আমাৰ গাঁৱৰ পৰা এজন জাতীয়তাবাদী যুৱক, এজন দাদা দেশৰ কাৰণে প্ৰাণ বলিদান দিছিল। সেই তেতিয়াৰ পৰাই নাজানো কিয় অসম ভূমিৰ কাৰণে, অসমী আইৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, জাতি মাটি ভেটিৰ প্ৰতি কিবা এটা ভাবিব নোৱাৰাকৈ আপোনাৰ তেজত প্ৰবাহিত হৈ আজিও আছে। তাৰপিছতে বিভিন্ন আমি সংঘাত সংগ্ৰামৰ মাজে মাজে আহি এইখিনি অৱস্থা পালোঁ। মই এইকাৰণে প্ৰশ্ন দুটা উত্থাপন কৰিবলৈ বিচাৰিছোঁ যে যিজন ময়ূৰদাক মই বহুদিন ধৰি বিচাৰি ফুৰিছিলোঁ, মই তেজপুৰত ময়ূৰদাক বিচাৰি নাপাওঁ। ময়ূৰদা যায় যেতিয়া তেজপুৰলৈ যায়, তেতিয়া মই নাটক মাধ্যমৰ কাৰণে কিবা কিবি কাৰণত মই অসমখন ঘূৰি ফুৰিব লাগে। আজি যেতিয়া মই মুখামুখিকৈ ময়ূৰদাক পাইছোঁ, আৰু ময়ূৰদাৰ মোৰ কাৰণে এতিয়া হতাশাৰ মাজত এজন আশাৰ ব্যক্তি, এইটো সত্য কথা। অকণমান আগতে সন্দীপন দাই ক'লে যে আমি যেতিয়া কাজিৰঙালৈ মানে আমি যেতিয়া বোকাখাট পাৰ হৈ আহি আছোঁ, এই যে শুকান মৰুভূমিৰ মাজত যে কেডালমান যে ছজিনা গছত লাগি থকা কেডালমান ছজিনাৰ যিটো আশা, সেইটো হৈছে ময়ূৰদা। আৰু সন্দীপন দাই যিখিনি কথা ক'লে সেইখিনিৰ লগতো মই একমত। কিন্তু এতিয়া কথা আহি পৰিছে গণতন্ত্ৰ। মই দুটা প্ৰশ্ন এৰিছোঁ যে আমাৰ অসমত আজি গণতন্ত্ৰ জীয়াই আছেনে নাই। প্ৰথম কথা, নৱপ্ৰজন্মই গম পাব লাগিব, আমি গম পাব লাগিব হোৱাট ইজ গণতন্ত্ৰ। গণতন্ত্ৰ মানে কি? গণৰ তন্ত্ৰ। গণতন্ত্ৰৰ সুৰক্ষাৰ কথা কিয় আহিল? গণতন্ত্ৰত বাক স্বাধীনতাটো কিয় নোহোৱা হ'ল? আজি প্ৰত্যেকটো ক্ষেত্ৰতে আমি সকলোকে বাধা পোৱাটোৱেই হৈছে যে আমি কথা ক'ব নোৱাৰা হ'লোঁ। য'তেই আমি কথা ক'বলৈ বিচাৰোঁ তাতেই আমাক যিকোনো ধৰণৰ এটা ক'ৰবাৰ পৰা যিকোনো পাৱাৰ, যিকোনো এটা শক্তিয়ে আমাক বাধা দি ৰাখে। তেনেকৈ যাৰ কাৰণে আমাৰ সমগ্ৰ অসমৰ এই যিসকল ৰাইজ, আমাৰ জনসাধাৰণ সদায় ভিতৰত এটা শংকিত, এটা পেনিককৈ আমি সকলোকে ঘূৰি ফুৰিব লাগে। আমি নিজৰ অসম দেশত আমি ৰাতি 12টা বজাত, 2টা বজাত বা ৰাতিপুৱালৈকে আমি ভালকৈ চলন ফুলন কৰিব নোৱাৰা হৈছোঁ নিজৰ অসম ভূমি, নিজৰ মাতৃভূমিত।